নমস্কাৰ আজিৰ ক্লাছত হেডিয়াৰি গ্ৰেড 3 এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট 10টা এমসিকিউ কুৱেশ্যন আমি মক টেষ্ট আকাৰত আলোচনা কৰিম প্ৰথমতে আপোনালোকক কুৱেশ্যনটো সলভ কৰিব দিম আৰু কুৱেশ্যনটো সলভ কৰিবৰ কাৰণে 40 সেকেন্ড টাইম আপোনালোকক দিয়া হ'ব আৰু এই 40 সেকেন্ড পাৰ হোৱাৰ পিছত আৰু টাইম আপ হোৱাৰ পিছত মই কুৱেশ্যনটো সলভ কৰিম সো আপোনালোকে কৰিব পাৰিছে নে নাই নিজকে পৰীক্ষা কৰি চাব ঠিক আছে এতিয়া মই টাইমাৰ স্টাৰ্ট কৰি দিম এক নম্বৰ কুৱেশ্যনটোৰ কাৰণে এক নম্বৰ কুৱেশ্যনত টাইমাৰ মই লগাই দিলো ঠিক আছে এটা স্টাৰ্ট কৰক কৰিব পাৰিছে নে নাই when a number is divided by 121 the remainder is 25 if the same number is divided by 11 the remainder will be কি হ'ব ইয়াতে আসামিছটো দিয়া আছে ঠিক আছে 40 সেকেন্ড টাইম গৈ আছে 40 সেকেন্ড লগাই দিছো পৰীক্ষা কৰক তেতিয়া এনেকে কৰিলেহে এক্সামত আপোনালোকে কুৱেশ্যনটো সলভ কৰিব পাৰিব নহলে একুৰেসি মেইনটেইন নহব ঠিক আছে আপোনালোকৰ টাইম আপ অল 40 সেকেন্ড খতম হল কাৰ আনসাৰ কাৰেক্ট হৈছে জনাব এতিয়া মই সলভ কৰি দিম এই কুৱেশ্যনটোক মই এটা শৰ্ট ট্ৰিক্স শিকাইছিলো এনেকুৱা কুৱেশ্যনটো কেনেকে উলিয়াব লাগে ইয়াতে আছে যে যেতিয়া কোনো এটা সংখ্যা 120 ৰে হৰণ কৰা হয় তেতিয়া ভাগশেষ কিমান হয় 25 হয় ৰিমাইন্ডাৰ কিমান হয় 25 হয় একে সংখ্যাক যদি 11 ৰে হৰণ কৰা হয় 11 ৰে ডিভাইড কৰা হয় তেতিয়ালে ৰিমাইন্ডাৰ কিমান থাকিব ঠিক আছে এটা সংখ্যা হয় এটা সংখ্যা এই সংখ্যাটো মই x বুলি ধৰিছো এই x সংখ্যাটোক যেতিয়া 121 ৰে ডিভাইড কৰো তেতিয়া ৰিমাইন্ডাৰ কিমান পায় 25 পায় ঠিক আছে সেম সংখ্যা এই x সংখ্যাকে যদি 11 ৰে ডিভাইড কৰা হয় তেতিয়া ৰিমাইন্ডাৰ কিমান হ'ব এটো উলিয়াব লাগে সো মই এটো শৰ্ট ট্ৰিক্স এটা কৰি দিছো এনেকে কৰিব ঠিক আছে ইয়াতে এটো ভাগ দিয়ক এতিয়া এটো 25 ইয়াৰ লিখিব কিমান 25 অল 25 আৰু কি হৰণ কৰি দিব এইটো হৰণ কৰিব কৈছে ন এই সংখ্যাটো হৰণ কৰি দিব কিমান হ'ব 2 11 22 কিমান হল 2 11 22 ইফালে ৰিমাইন্ডাৰ কিমান 3 সো কারেক্ট आंसर হ'ব অপচন এ কাৰ অপচন হে শুদ্ধ উত্তৰ হৈছে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব এই কুৱেশ্যনটো এনে ধৰণে কৰিব ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 2 a number divided by 899 gives a remainder of 63 if the number is divided by 29 the remainder will be same অংক এক নম্বৰ কুৱেশ্যনটো নিচিনা সো ইয়াৰ কাৰণে মই 20 সেকেন্ড দিছো আপোনালোকক টাইম 20 সেকেন্ড দিছো ঠিক আছে 20 সেকেন্ড আগৰ ফৰ্মুলা মই যেনেকে এতিয়া শৰ্টকাট এপ্লাই কৰিছো এই শৰ্টকাটটো এপ্লাই কৰিছক ডেফিনেটলি आंसर ওলাব ওকে কৰি চাব এনেকে কৰিলেহে এক্সামত পাৰিব ওকে মই আৰু 10 সেকেন্ড এটা বহাই দিছো ঠিক আছে শৰ্টকাট ওকে টাইম অফ এতিয়া সেম এই সংখ্যাটো বাদ দিব লাগে এই নাম্বাৰটো x বুলি ধৰি লৈছো এই সংখ্যাটো যদি 899 ৰে ডিভাইড কৰা হয় তেতিয়ালে 63 ৰিমাইন্ডাৰ থাকে তেতিয়া সেম সংখ্যা কিৰে ডিভাইড কৰিব কৈছে 29 ইয়াৰ লগত কি কৰিব লাগে ইয়াৰ লগত 69 অল ইয়াতে কি আছে 63 ইয়াক কি কৰক এই 29 ৰে ডিভাইড কৰক 29 ৰে যেতিয়া ডিভাইড কৰা হয় তেতিয়ালে কিমান হ'ব ইপালে 8 ইপালে কিমান হ'ব 4 5 কিমান হ'ব ইপালে 13 ইপালে 8 কিমান হ'ব 5 সো কারেক্ট आंसर কি হ'ব অপচন বি টু শুদ্ধ উত্তৰ হয় ঠিক আছে এনে ধৰণে কৰিব পাৰিব কাৰ শুদ্ধ উত্তৰ হৈছে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব ওকে নেক্সট কুৱেশ্যন নম্বৰ 3 এনেকুৱা কুৱেশ্যন এক্সামৰ আহিব অল এটো কুৱেশ্যনৰ কাৰণে মই 30 সেকেন্ড সময় দিছো 30 সেকেন্ড টাইম স্টার্ট সিম্পলিফাইড কৰিব লাগে ইয়াৰ ভ্যালুটো উলিয়াব লাগে মই হেনেকুৱা অংক কিন্তু আগতে শিকাইছো কেনেকে শৰ্ট মেথডত সলভ কৰিব লাগে
Okay. Time of time finished. So এই কুৱেশ্যনটো যদি এনেকুৱা কুৱেশ্যন থাকে সেম সিৰিজ ইয়াত চাব ইয়াত 3 আছে ইয়াত 4 আছে ইয়াত 5 আছে নেক্সটত কি আইব 6 আইব যদি আকু গৈ 99 তাৰ পিছত 100 এক বাৰে কৈছ হয়নে যদি এনে ধৰণৰ সিৰিজ থাকে তেতিয়ালে কি কৰিব লাগে অকল এইটো সলভ কৰিব লাগে অকল এইটোৱে সলভ কৰিব লাগে কি কৰিব লাগে 1 ৰ লগত কি কৰিব 3 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব 3 মাইনাস কিমান হ'ব ইয়াৰ 1 আছে ইয়াৰ মাইনাস আছে কাৰণ ইয়াৰ মাইনাস দিলো ইয়াৰ 1 আছে 1 কৰিব ডিভাইডেড বাই কি কৰিব ইয়াত কি আছে 3 আছে 3 ইকুৱেল কিমান পালে 2 বাই 3 ওকে কিমান পালো 2 বাই 3 তেতিয়ালে এই সংখ্যাটো লব লাগে ওপৰৰ সংখ্যাটো লব লাগে কাক লব লাগে 2 লব লাগে এতিয়া লাষ্টৰ কি আছে এটু সলভ কৰিব লাগে 1 আৰু এইটো পূৰণ কৰিলে কিমান হল 99 অল 99 থাকিব কেনেকে বুলি কলে ইয়াতে মই কৈছো 1 ৰ লগত এইটো পূৰণ কৰিলো 100 হলনে 100 ৰ পৰা 1 মাইনাস কৰিলে 99 ইয়াতে কিমান থাকিব 100 মানে কি হ'ব 99 বাই 100 99 বাই 100 এতিয়া ইয়াত কি আছে 99 অল এতিয়া এই সংখ্যাটো লব লাগে ঠিক আছে তাৰ মানে কি হ'ব 2 বাই 500 লব লাগে অল 2 বাই কি হ'ব লাগে 100 2 গুণ 2 2 50 1 তাৰ মানে কি অপচন কোনটো উত্তৰ হ'ব অপচন সি টো শুদ্ধ উত্তৰ হয় কিন্তু বহুতে ভাবিব পাৰে যে কেনেকে এটু 2 কিয় লোৱা হয় ঠিক আছে মই ইয়াতে কৈ দিছো এটু যেতিয়া এই গুটেইখিনি সলভ কৰা হয় তেতিয়া হলে কিমান হলাই 2 বাই 3 ওলাব ইয়াত পূৰণ আছে ঠিক আছে ইয়াত চক ইয়াতে কি আছে পূৰণ একো নাই মানে ইয়াত কি আছে পূৰণ চিন আছে সো পূৰণ চিন বহাই দিলো এটু যদি সলভ কৰা হয় 4 হ'ব 4 ৰ পৰা 1 গলে কিমান থাকিব 3 বাই কিমান হ'ব 4 আকৌ এটুক যদি সলভ কৰা হয় এটুক যদি সলভ কৰা 1 ৰ লগত 5 পূৰণ কৰিলো 5 ৰ পৰা কি কৰিলো 1 মাইনাস কৰিলো 4 বাই কিমান হ'ব 5 মানে এইটো আৰু এইটো আৰু এইটো আকৌ 5 হ'ব ইয়াতে কি হ'ব 5 হ'ব এনেকে মাইনাস কৰি কাট কুট যায় লাষ্টত এই সংখ্যাটো আৰু এই লাষ্টৰ যেটো সংখ্যা থাকে এইটো থাকি যায় সো এইটো ডাইৰেক্ট এনেকে কৰি লব পাৰে ওকে বুজি পাইছানে নেক্সট question number 4 okay question number 4 এই কুৱেশ্যনটোৰ কাৰণে আপোনালোকক 50 সেকেন্ড দিছো অল 50 সেকেন্ড সময় দিছো অকমান কুৱেশ্যনটো শৰ্ট মেথডৰ এপ্লাই কৰিব নোৱাৰে অলপ টাইম লাগিব 50 সেকেন্ড অল 50 সেকেন্ড সময় দিছে এই 50 সেকেন্ডৰ সময়ৰ ভিতৰত সলভ কৰি দেখাব লাগে the product of the LCM and HCF of two number is 24 the difference of two number is 2 find the numbers অংকিয়া কেইটা কি কৰিব লাগে উলিয়াব লাগে এই কুৱেশ্যনটো খুব ইম্পৰ্টেন্ট SSC MTS ত অহা কুৱেশ্যন হয় খুব ইম্পৰ্টেন্ট কুৱেশ্যন হয় ঠিক আছে 50 সেকেন্ড সময় দিছে ইয়াতে কেনেকে কৰি উলিয়াব ওকে ঠিক আছে টাইম আপ অল আপোনালোকৰ টাইম আপ এটা কেনেকে কৰিম চাব ইয়াতে দুটা সংখ্যা কৈছে LCM আৰু HCM কিমান হল 25 বুলি কয় অ 24 বুলি কৈছে the difference of two number দুটা সংখ্যা আমি না জানো এই দুটা সংখ্যাটো আমি x আৰু y বুলি ধৰি লব পাৰো এই দুটা সংখ্যাটো কি হয় x আৰু y is 2 দুটা সংখ্যা বুলি কৈছে এই দুটা সংখ্যাটো মই কি বুলি ধৰিলো দুটা সংখ্যাটো কি বুলি ধৰিলো মই x আৰু y বুলি ধৰিলো সংখ্যা দুটা কি হয় x আৰু y এতিয়া x আৰু y এতিয়া স অংকিয়া দুটাৰ ডিফাৰেন্স মানে কি হ'ব মাইনাস অ লিখাইছো এনেকুৱা সংখ্যা ডিফাৰেন্স মানে কি মাইনাস এতিয়া আমাক কৈছে যে কুৱেশ্যনত এই দুটা সংখ্যাৰ ডিফাৰেন্সটো কিমান বুলি কৈছে 2 কিমান 2 বুলি কৈছে এতিয়া আমি কি কম x এটো মই প্লাস কৰি বসাম ইপালে কিমান হ'ব x অল x হলনে তাৰ পিছতে x হল মই এটো আগলৈ আনিলো ইয়াত 2 আছে না এটো আগলৈ লৈ আনিলো 2 আৰু এই মাইনাস টকা y কি কৰিলো পিছলৈ লৈ গলো y তাৰ মানে y ইকুৱেল কিমান পালো x minus 2 পালো অল y ইকুৱেল x minus 2 এতিয়া আমাক কৈছে আমাক কি কৈছে LCM আৰু HCM
এই দুটা সংখ্যাৰ HCM আৰু LCM অল ইয়াতে সব দুটা সংখ্যা LCM আৰু HCM of two numbers অল কি বুলি কৈছে প্ৰডাক্ট মানে কি হ'ব প্ৰডাক্ট মানে কি হ'ব পূৰণ অল প্ৰডাক্ট মানে কি হ'ব পূৰণ LCM আৰু HCM ৰ মানে পূৰণ ফলটো কিমান বুলি কৈছে 24 সো মই ইয়াত লিখিম ইয়াতে H অল CF and LCM equal কিমান 24 এতিয়া সংখ্যা দুটা মই কি লিখিছিলো সংখ্যা দুটা x into y x into কি লিখিলো মই y লিখিলো y equal to কিমান লিখিম 24 লিখিম সংখ্যা দুটা কি আসলে x আৰু y এনেকে প্ৰডাক্ট সংখ্যা দুটা প্ৰডাক্ট মানে কি সংখ্যা দুটা প্ৰডাক্ট বুলি কৈছে প্ৰডাক্ট মানে পূৰণ ফল সংখ্যা দুটা কি আছিল মই HCF বুলি x টো ধৰিছো বা LCM বুলি y টো ধৰিছো ঠিক আছে সংখ্যা দুটাৰ পূৰণ ফল কি হ'ব বুলি কৈছে 24 এতিয়া মই কি কৰিম এতিয়া x লিখিলো ইয়াতে x লিখিলো এতিয়া y এর জায়গাত কি লিখিব পাৰো x - 2 y এর জায়গাত কি লিখিম x - 2 ইকুয়াল টু কিমান হ'ব ইয়াতে 24 ওকে x - 24 এটা আমি এনেকুৱা অংক ক্লাস 10 ত কৰো আৰু x আৰু x এ পূৰণ কৰিলে কিমান হ'ব x স্কয়াৰ হ'ব অল x আৰু এটো পূৰণ কৰিলে কি হ'ব মাইনাস ইয়াত মাইনাস আছে মাইনাস হ'ব টুৱাইস x হ'ব ওকে ইকুয়াল কিমান হ'ব বুলি ক'লে মই কম যে 24 কিমান হ'ব 24 এতিয়া কি হ'ব পিছৰ কিনি কি হ'ব এতিয়া জানেনে আমি এটা ক্লাস 10 ত অংক কৰো যে উৎপাদন বিশ্লেষণ বুলি উৎপাদক বিশ্লেষণ ঠিক আছে ফেক্টৰাইজ ফৰ্মুলা কৰিব লাগিব তেতিয়া ফেক্টৰাইজ ফৰ্মুলা কৰিবলৈ মই এটা মেথড লিখি দিম ইয়াতে স্কয়াৰ x স্কয়াৰ ইয়াতে -6x plus 4x equal to sorry 4x all হ'ব 4x ইয়াতে মাইনাস আছে মাইনাস all 24 ইয়াত প্লাস আছিল ইকুৱেল আছিল হল ইকুৱেল ইয়াক ইকুৱেলৰ আগৰ কিনি মই ইকুৱেল আছিল নহয় ইকুৱেল পাছৰ পৰা 24 টো মই আগলৈ আনিলো মাইনাস কিমান হল 24 এতে ইকুৱেলৰ পাছত কি থাকিলে একো নাই মানে শূন্য এটা থাকিলে এতিয়া আকু ভাবিব পাৰে যে এই 6x কৰ পৰাইলে 6x plus 4x কেনে কল বুলি কলে মানে তাৰ মানে কি হয় ইয়াতে দেখাই দিছো 6x আৰু 6x ৰ পৰা মাইনাস আছে হয়নে মাইনাস 4x যদি মাইনাস কৰা হয় তেতিয়া কিমান হ'ব ইয়াত প্লাস আছে মাইনাস 2x হল নে নহয় মাইনাস 2x এইটোৱে পামগেনে এই অংকটোকে পামগে ঠিক আছে 2x সো এনে ধৰণে এটুক আমি লিখিব পাৰো এতিয়া আমি কমন লম কেনেকে কমন লম x ললো ইয়াতে মই x লিখিলো মানে x আৰু x টো পূৰণ কৰি পেলাই কিমান হ'ব x স্কয়াৰ হ'ব মাইনাস লিখিম ইয়াত 6 লিখিব পাৰো 6 মানে কি হ'ব x আৰু 6 এ পূৰণ কৰিলে কিমান হ'ব 6x হ'ব নাই ঠিক আছে তাৰ পিছত ইয়াত কি আছে প্লাস আছে প্লাস লিখিলো ওকে প্লাস লিখিলো ইয়াতো মই লব পাৰো x কিন্তু ইয়াৰ ব্ৰেকেটত থকা অংকয়া কেটা কি হ'ব লাগিব কমন হ'ব লাগিব সেম হ'ব লাগিব ইয়াতে মই 4 ললো তাৰ পিছতে ইয়াত 4 ৰ লগত যদি x কৰা হয় 4x হ'ব ইয়াতে কিমান হ'ব 4 ৰ লগত কি পূৰণ কৰে 24 পাম 6 প্লাস এ মাইনাস হল মাইনাস আছে যেটা মাইনাস ইকুৱেল টু কিমান হল 0 ওকে এতিয়া সব ইয়াতে কি হ'ব ইয়াতে হ'ব এতিয়া মানে কি হয় অদাই মন ৰাখিব এই ব্ৰেকেটত টকা দুটা কি কৰিব লাগিব কমন হ'ব লাগিব তাৰ মানে কি হল x আৰু x ক পূৰণ কৰিলে কিমান পালো x স্কয়াৰ পালো আৰু এই x আৰু 6 ক পূৰণ কৰিলে কিমান পালো -6x পালো ঠিক তেনে ধৰণে 4 আৰু x ক পূৰণ কৰিলে কিমান পাম 4x পাম আৰু 4 আৰু -6 ক পূৰণ কৰিলে -24 পাম ঠিক আছে বুজি পাইছে নে ইকুৱেল 0 এতিয়া আমি কি কৰিম কমন লম কোন কেইটা কমন লম এতিয়া সব হল এতিয়া কমন লম ঠিক আছে এতিয়া মই হিকিনি মোহাৰি দিছো অল বুজি পাবলৈ যি হ'ব ওকে এতিয়া মই কমন লম কি লম x plus 4 লম x plus 4 এটা লম ইয়াৰ পৰা যি কোনো এটা লম এই দুটা নলম এটাই লম x minus 6 ক্লাস 10 ত পঢ়িছিলে নে ম্যাথছ ডিগ্ৰাড সমীকৰণ 8 চেপ্টাৰটোৰ অংক হেতু অল উইন এটা সক কি হ'ব এতিয়া আমাৰ x ৰ মানে উলিয়াব লাগে x অল plus 4
এটো টাইম লৈছে দেই মই বুজাই দিছো কাৰণে টাইম লৈছে আপোনালোকে যদি কনসেপ্ট ক্লিয়াৰ হয় জলদি কৰিব পাৰিব বা উইন বা কি কৰিম এনেকে অল যিসকল ক্লাস 10 ত মেথছত ভাল আছিল সাগে নিশ্চয় মনত পৰিছে অল -6 ইকুৱেল টু একদম ডিটেইলছ দেখাই দিছো উইন এতিয়া কি কৰি x কাৰ মান হলিয়াম x ৰ মান এটো প্লাস আছে ইকুৱেল পাছল লৈ যা মাইনাস কি হ'ব 4 হ'ব ঠিক তেনে ধৰণে -4 হলে x এটো লৈ গৈ কি হ'ব +6 হ'ব সো অংকিয়া দুটা কি হ'ব 4 আৰু 6 অংকিয়া দুটা কি হ'ব 4 আৰু 6 4 আৰু 6 4 আৰু কি আছে 6 আছে ইয়াত মাইনাস প্লাস এইটো আছে এইটো দৰকাৰ না এইটো মেটাৰ নহয় ইয়া যে মাইনাস প্লাস আছে এইটো মেটাৰ নহয় এই কোৱেশ্চনটো আহিব দি এক্সামত হিয়াতে আৰু এটা আপোনালোকক জ্ঞাতাতে জনাই দিব বিচাৰিছো যিসকল হেডিয়াৰী গ্ৰেড 3 এক্সাম দি আছে একেদকল এইটো 15 তাৰিখ এক্সাম দিবই একেদকলক কোৱা নাই কিন্তু যিসকল এডিআৰই গ্ৰেড 4 বা চতুৰ্থ বৰ্গৰ কাৰণে প্ৰস্তুতি চলাই আছে একেদকল যদি মেথছৰ কনসেপ্টসমূহ ক্লিয়াৰ কৰিব বিচাৰে তেতিয়ালে আপোনালোকে টপিক হোৱাইছত দনি পল ঠিক আছে দনি পল ঠিক আছে দনি পল ইউটিউব চেনেলত আপোনালোকে পাব কিন্তু এতিয়া না পাব কাইলবা প্ৰকি এটা কনসেপচুৱেল ভিডিও এটা পাব কিন্তু 15 সেপ্টেম্বৰৰ পিছত কন্টিনিউ আপোনালোকে ৰিজনিং আৰু মেথছৰ ক্লাছসমূহ টপিক ওয়াইছত পাব সো আপোনালোকে এই দনিফল ইউটিউব চেনেলত গৈ পেলাই আপোনালোকে চাব মই এই ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দি দিছো তাত গৈ চাই লব পাৰিব তাতে মই দুখটা এমসিকিউ এতিয়া ফৰৱাৰ্ড কৰি তো আছে প্ৰভাইড কৰি তো আছে সো এইকিনিও আপোনালোকে চাব পাৰিব ঠিক আছে আৰু আমাৰ এটা পেইড কোৰ্সও হ'ব যেটো আমি 18 সেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট কৰিম এটো হ'ব অনলি গ্ৰেড 4 এক্সামৰ কাৰণে ৰিজনিং আৰু মেথছৰ বিশেষকৈ মেথছৰ ক্লাছ হ'ব সো আপোনালোকে তাত জয়েন হৈ ল'ব পাৰিব তাৰ এমাউন্ট হৈছে অনলি 49 ওকে তাত গোটেইখিনি ক্লাছ কনসেপ্ট টপিক ওয়াইছত পাব আৰু বাকি যিখিনি প্ৰেক্টিস সিৰিজ হ'ব এই প্ৰেক্টিস সিৰিজটো আমাৰ এজ এক্সাম টিউটৰিয়েল ইউটিউব চেনেলতে দিয়া হ'ব এতিয়া চাম কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 কি আছে এটো কোৱেশ্চনৰ কাৰণে আপোনালোকক কিমান সেকেন্ড দিলে ভাল হ'ব এটো only 25 সেকেন্ড এটো 25 সেকেন্ডত আপোনালোকে এই কোৱেশ্চনটো কৰি পেলাব পাৰে ওকে ঠিক আছে 25 সেকেন্ড সময় দিছো এটো কোৱেশ্চনৰ কাৰণে ইয়াতে দুটা সংখ্যাৰ HCF আৰু LCM ক্ৰমে 18 আৰু 3780 যদি ইয়াৰে এটা কিমান হয় 540 হয় তেন্তে দ্বিতীয়টো হল মই এটা ফৰ্মুলা আপোনালোকক মনত পেলাই দিছো ঠিক আছে ওকে আপোনালোকৰ টাইম আপ হ'ব এতিয়া এটা ফৰ্মুলা আছিল কাৰ মনত আছে HCF all into LCM এইটো ফৰ্মুলাত কৰি চাব ইকুৱেল টু A into B মনত কাৰ আছে এই ফৰ্মুলাটো কাৰ মনত আছে ইয়াত দিয়া আছে ইমান LCM ইমান এটা সংখ্যা যিকোনো এটা কিবা ধৰিলে হল 540 A ধৰিব পৰা B ধৰিব পৰা এটুত কৰিলে হৈ গল এটা মই হেতু ইয়াতে কৰি দিছো পেজত লৈ যাব বিচৰা নাই আৰু HCF কিমান দিছে 18 টাইম আপ হল আপোনালোকৰ HCF কিমান দিছে ইয়াতে 18 দিছে ঠিক আছে 18 ইনটু দুটা সংখ্যাৰ হল ক্ৰমে এনেকুৱা অংকবিলাক এই ফৰ্মুলাত কৰি দিলে LCM কিমান আছে 3780 অল তাৰ পিছত ইকুৱেল কিমান দিয়া আছে a এৰ মান ধৰি লৈছো a ইকুৱেল টু মই ইয়াতে a ইকুৱেল যিকোনো এটা বুলি কৈছ নহয় ইয়াৰে এটা ধৰি লৈছো মই কিমান 540 বুলি ধৰি লৈছো এটো কিমান হ'ব 540 ইনটু কিমান আচ্ছা ইয়াতে ৰব অল ইয়াতে মই ক্লিয়াৰকে লিখি দিছো হয়তো বহুতে বুজি নাপাব পাৰে অল ইয়াতে HCM টো কিমান 18 HCF টো কিমান হল 18 ইনটু LCM টো কিমান পালো 3780 ওকে তাৰ পিছত আহিলে ইকুৱেল কিমান আছে a এৰ মানটো মই 540 বিৰ মান নাই বিৰ মানটো আমি উলিয়াব লাগে বিৰ মান ওকে এটা কি কৰিব এইটো হৰণ কৰিব পাৰ আমি যদি ইকুৱেল চিনটা কেনেকে কৰিব ঠিক আছে এতিয়া মই কি কৰিলো
এতিয়া মানুহৰ কনফিউজ হয় এনেকে যদি কৰি দিয়া হয় দেই যদি এনেকে মোক ডাইৰেক্ট কৰি দিয়া হয় কনফিউজ হয় কিন্তু এডিআৰ এক্সাম যেটো গ্ৰেড 3 এক্সাম দিব একেৰকলে বুজি পাব হল ইয়াতে কি লিখিব 18 ইনটু কিমান 37378 ওকে ইয়াতে কি আছে 540 আছে ইকুৱেল বি মানে এই 540 টো মই তললৈ লৈ আনিলো বিৰ মান তেতিয়া উলিয়াব লাগে 0 কাটি দিলো নাই ইপালে 3 হ'ব 3 গুণ 3 বাৰ যাব ওকে 3 বাৰ গলে এটো কিমান থাকিলে এতিয়া ইয়াত কিমান থাকিলে আপোনাৰ 378 ডিভাইডেড বাই কিমান হল 3 ইকুৱেল টু ইয়াত কিমান থাকিলে 8 বুলি ভাবিবা হয়তো হল মই ইয়াতে দেখাই দিছো ইয়াতে কিমান থাকিলে 3 ইপালে কিমান হল বি যদি 8 ৰে কাঠৰা হয় কিমান হ'ব গম পাইছে 3 গুণ 24 3 লগত ইপালে 6 আছে কিমান হ'ব অপচন বি টো কাৰেক্ট আনসাৰ হ'ব 126 হ'ব অৰণ কৰি চাব 126 আনসাৰ ওলাব ওকে বুজি পাইছা নে বহুত ইজি এটো মই ইয়াত ল্যাপটপত লিখি আছো যে সো টাইম অলপ লয় নেক্সট কোৱেশ্চন কি আছে আহা এনেকুৱা কোৱেশ্চন কিন্তু এবাৰ আহিব এক্সামত কেনেকে কৰিব ঠিক আছে কেনেকে কৰিব হেনেকুৱা কোৱেশ্চন হমু কাৰেক্ট আনসাৰটো জনাব লাগে এটো কোৱেশ্চনৰ কাৰণে আপোনালোকক মই 30 সেকেন্ড দিছো 30 সেকেন্ড সময় দিছো 30 সেকেন্ড সময়ৰ ভিতৰত কেনেকে কৰি হলিয়াব কুইটস 30 সেকেন্ড 30 সেকেন্ড সময় দিছো টাইম স্টার্ট হৈ আছে টাইম চলি আছে আপোনালোকৰ কেনেকে কৰিব এনেকে যদি প্ৰেক্টিস কৰে নহয় মোৰ ইউটিউব চেনেলৰ বুলি নহয় যদি কোনোবাই যদি এনে ধৰণে আপোনালোকক প্ৰেক্টিস প্ৰথমতে প্ৰেক্টিস কৰিব দিয়ে তাৰ পিছত যদি সলভ কৰিব দিয়ে তেতিয়ালে আপোনালোকে এনসাৰসমূহ ধুনিয়াকে কৰিব পৰা যায় ওকে মই হেনেকে ইকান পেইড কোর্স বিলাকত ঠিক আছে আৰু ডনি ফলৰ টিউটৰিয়েলটো মই এনে ধৰণে কৰিম প্ৰথমতে আপোনালোকে কৰিব লাগিব যদি কৰিব নোৱাৰে মই অংকটো সলভ কৰি দিম মজা লাগিব ন এটা টাইম হল এতিয়া সব ইয়াতে কিউব ৰুট আছে নে কিউব ৰুট আছে নে 3 এইটো আছে এটা তাৰপিছত দুটা এই দুটা কিউব ৰুট থকা দুটা কি কৰিব লাগিব একেলগ কৰিব লাগিব মই ইয়াতে কৰি দিছো ডাইৰেক্ট কৰি দিও এই 2 আৰু 3 পূৰণ কৰ কিমান হ'ব 6 হ'বনে কিউব ৰুট থকা 2 আৰু 3 এই দুটা পূৰণ কৰ কিমান হ'ল 6 ইয়াতে কিমান হ'ব 3 কিউবে হ'ব 3 কিউব ধুনিয়াকে লিখি দিছো ইয়াতে ৰব বুজি না পাব পাৰে মই দেখাই দিছো হা ইয়াত কি আছে ইয়াত যেতিয়া এই 2 আৰু এই 3 যদি পূৰণ কৰা হয় কিউব ৰুট থকা দুটা তেতিয়ালে কিমান হ'ব ইয়াতে 6 নহব জানো 6 ইয়াতে কিউব ৰুট আছে কিউব ৰুট লিখি দিও কিউব আন্ডাৰ ৰুট 6 হল এই ইয়াত কি হেই পুট চিনটো কিন্তু দশমিক নুবুজায় কি বুজায় এটো অদাই পূৰণ সংখ্যা বুজায় তেতিয়ালে 2 আছে ইয়াৰ স্কয়াৰ ৰুট অল ৰুট ওভাৰ আন্ডাৰ 3 আছে অল ইয়াতে 2 3 গুণ কিমান হ'ব 6 হ'ব 6 হ'বনে ইয়াত 2 হ'ব ইয়াতে কিমান হ'ব 6 হ'ব এটা কাম কি হ'ব এতিয়াতো এইটো পূৰ্ণবৰ্গ নহয় অল আমি পূৰ্ণবৰ্গ মানে কি হ'ব বৰ্গমূল নাপাও 36 ৰ যদি বৰ্গমূল কোৱা হলে মই কলো এতেন কিমান 6 গুণ কিমান এনে ধৰণে কোৱা হলে 6 ইনটু 6 কিমান লিখিলো এতেন মই 6 লিখিলে এতেন অল মানে 36 ইকুৱেল টু 6 লিখিলে এতেন আমি তো এতিয়া লিখিব নোৱাৰো 25 ৰ বৰ্গমূল যদি কওঁ যে ৰুট ওভাৰ কিমান বুলি কলে ইকুৱেল কিমান লিখি মই 5 মানে 5 5 গুণ 25 হয় কিন্তু এতিয়া তো এটো লিখিব নোৱাৰো তাৰ মানে কি কৰিম এতিয়া ইয়াত মই 6 লিখিম তাৰ পিছত হবৰে ইয়াতে মই 6 লিখি দিলো ইয়াতে মই 6 লিখিলো তাৰ পিছত 1/3 লিখিম অল সেম ইনটু 6 লিখিম 6 অল ইয়াত 2 আছে নে মই 1 বাই কি কৰি দিম 2 লিখি দিম এটা এক্সপোনেন্ট কেইটা একে বা পাৱাৰ কেইটা একে হলনে সৰি পাৱাৰ কেইটা বেলেগ বেলেগ হয় আমাৰ ভূমি ঠিক আছে এইখিনি আমাৰ কি হ'ব ভূমি কেইটা বেস কেইটা কি হয় আমাৰ সেম হৈছে কারেন্ট গুছি গল এই বেস কেইটা আমাৰ কি হয় সেম হয় ইয়াটো 6 আছে ইয়াটো কি আছে 6 আছে বহুতে ধৰিব নোৱাৰিব পাৰে কিছুমান লিখাত প্ৰবলেম হয় বুলি মোক কমেন্টত কৰে সো ইয়াত মই লিখি দিছো এইটো এটা 6 বেস কেইটা একে হল নে বেস যদি একে হয় তেতিয়ালে 6 লিখিব 6 লিখাৰ পিছত 1 বাই কি লিখিব ইয়াতে 3 লিখিব প্লাস লিখক
এই দুটা পূৰণ নহয় আকৌ 1/2 লিখিব ঠিক আছে 1/2 এতিয়া মই কম যে আপোনালোকক 1 প্লাস 1/3 প্লাস 1/2 ইয়াৰ এলসিএম ল 2 আৰু 3 এলসিএম কিমান বুলি ক'লে পূৰণ কৰিব লাগিব 6 এতিয়া 3 লগত কি সংখ্যাক পূৰণ কৰিলে 6 পাই ইয়াৰ বুলি ক'লে 2 কম 2 ইয়াত কি আছে প্লাস মানে 3 লগত 2 পূৰণ কৰিলেহে 6 পাম এই 2 টো ইয়াৰ লগত পূৰণ কৰিব লাগিব তেতিয়ালে কিমান হৈ গ'ল 2 হ'ল ঠিক আছে ঠিক তেনেকৈ এই 2 ৰ লগত কি পূৰণ কৰিলে 6 পাম 3 এই 3 সংখ্যাটো ইয়াৰ লগত কি কৰিব লাগিব পূৰণ কৰিব লাগিব মানে কি হ'ব 3 তাৰ মানে কি হ'ল 2 + 3 = 5/6 অল 5/6 তেতিয়ালে आंसर কি মান হ'ব ইয়াতে 6 হ'ব 6 থাকিব ইয়াতে কিমান থাকিব 5/6 অপচন কোনটো উত্তৰ হ'ব অপচন সি টু কারেক্ট आंसर হ'ব এনেকুৱা কোৱেশ্চন আহিব ওকে ক্লিয়াৰ নেক্সট question number 7 এই কোৱেশ্চনটোৰ কাৰণে আপোনালোকক টাইম দিছো কিমান টাইম দিম 30 সেকেন্ড দিছো ওকে 30 সেকেন্ড 30 সেকেন্ড সময় দিছো 30 সেকেন্ড সময়ৰ ভিতৰত কৰিছ ওকে 30 সেকেন্ড 30 সেকেন্ড সময় দিছো 30 সেকেন্ড সময়ৰ ভিতৰত কৰি খুলিয়াব পাৰে নে নাই সা ট্রাই কৰি চাও এনেকে কৰিলেহে আপোনালোকে এক্সাম ক্লিয়াৰ কৰিব পাৰিব ঠিক আছে ইয়াত কি মাথা মাৰি থাকিব নালাগে আপুনি কৰি চালে সংকট কিন্তু কৰিব নোৱাৰিলে তো মই আছো সলভ কৰি দিম কি প্ৰবলেম আছে এতিয়া সব এতিয়া কি হ'ব সব এতিয়া মই এইটোকে সলভ কৰি দিম হা ইয়াতে মই সলভ কৰি দিম ওকে টাইম আপ হ'ল আপোনালোকৰ ইয়াতে আছে কিমান 3 ইয়াতে মই কৰিয়ে দিছো এইটো অংকটো ইয়াতে কৰি দিম হা এতে ইয়াত √3 আছে হয়নে কিউব ৰুট আছে ইয়াত 3 আছে এইটো কি কৰিম মই 2 টু দি পাৱাৰ 3 কৰি দিম 2 টু দি পাৱাৰ 3 মানে 2 3টা হলে ইয়াত 2 ইনটু 2 কিমান হ'ব 8 হ'ব নে নাই এই কাৰণে মই 2 টু দি পাৱাৰ কি কৰিলো 3 কৰিলো ঠিক আছে 2 টু দি পাৱাৰ কিমান এইটো 3 দেই 2 টু দি পাৱাৰ কিমান কৰিলো 3 এটো 16 এটা ৰুট এ কিউব নহয় তো ইয়াত একো নাই মানে কি আছে 2 আছে ইয়াৰ একো নাই মানে কি আছে 2 আছে তেতিয়ালে মই কি কৰিম এইটো কি কৰিব পাৰো এতিয়া কৰিম যে মই আপোনালোকে এনে ধৰণে জিকে পঢ়াই দিছো ইমান ক্ৰিটিকেল কৰি দিব বিচাৰো নাই ভাবি লওক এনে ধৰণে হল এইটো সংখ্যা হল ইয়াত কি আছে এনেকে ভাবি লওক ইয়াত 3 কিউ আছে হল না 3 কিউ আছে ইয়াতে সিম্পল কে মই বুজাই দিম ইয়াত 2 মই আগতে ইনটু 2 ওকে আমি পেইড কোর্সত কিন্তু ব্ল্যাক বোর্ডৰ লগত লিখাম হা ব্ল্যাক বোর্ড হ'ব আমাৰ ডাইৰেক্ট এনেকে ল্যাপটপত নহয় লেজি হয় এনেকে তাৰ পিছত ইয়াতে কিমান আছে 16 আছে 4 ইনটু কিমান হ'ব 4 ওকে 4 ইনটু 4 ইনটু ওকে ইনটু কিমান হ'ব এটো 100 আছে নে এটো ডাইৰেক্ট 100 আছে তেতিয়ালে এটো দুটা কিমান হ'ব 10 ইনটু 10 ইয়াতে 7 ইনটু 7 হ'বনে এটা কথা মনত ৰাখিব কিন্তু ইয়াত পূৰণ নহয় দেই এটো কি আছে এটো অৰঞ্চিন আছে এটো কি চিন আছে অৰঞ্চিন আছে এটা 7 মানে 7 আৰু 7 পূৰণ কৰিলে কিমান হয় 49 10 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 100 আপোনালোকে স্পিডটো বঢ়াই ল'ব ভিডিওৰ স্পিডটো ঠিক আছে ইয়াত যেটো মই লেহেমকে পঢ়াই আছো এতিয়া 125 আছে কিউব আন্ডাৰ ৰুট কিমান আছে 3 আছে ইয়াত কিমান হ'ব 5 ইনটু 5 মানে এই গুটেই কেইটা পূৰণ কৰিলে 5 5 গুণ 25 5 25 125 হয়নে এতিয়া কি কৰিব এতিয়া ইয়াৰ পৰা কিউব ৰুটটো কি কৰি দিম মই অথৰাই দিম ঠিক আছে কিউব ৰুটটো মই কি কৰি দিম অথৰাই দিম লিখি ল'ব দেই এনেকুৱা কুৱেশ্যন আহিব ইয়াৰ পৰা কিউব ৰুট কি কৰিম ইয়াৰ পৰা এটা উলিয়াম কিউব ৰুট এইটো গল ৰুট ওভাৰ গল এই তিনটা আছে নহয় ইয়াৰ পৰা এটা আহিব 2 হল তাৰপিছত ইয়াত 2 আছে একো নাই মানে 2 আছে ইয়াত একো নাই মানে কি আছে 2 ইয়াৰ পৰা ৰুট ওভাৰ গল এইটো গল তাৰপিছত ইয়াত গল ইয়াত কি আহিব 4 ইয়াত কি আছে অৰণ আছে অৰণ চিন দিলো অৰণ চিন দিয়া ইয়াতো কি আছে একো নাই মানে 2 হল তেতিয়ালে 10 ৰ পৰা এটা আহিব ৰুট ওভাৰ অতৰাই দিয়া 10 এটা আহিব 10 তাৰ পিছতে ইয়াত কিমান আছে 7 ৰ পৰা এটা আহিব ইয়াৰ পৰা কিউব ৰুট আছে
কিউব আণ্ডাৰ ৰুট আছে ইয়াৰ পৰা 3 গুচি গ'ল ৰুট ওভাৰ প্ৰথম ইয়াৰ পৰা মাত্ৰ 5 এটা ওলাই এটা কি হ'ব পিছৰখিনি কি হ'ব পিছৰখিনি মই কৈ আছো 2/4 অৰণৰ জায়গাত কি দিয়া পূৰণ দিয়া লগে লগে সেই পিছৰ সংখ্যাটো উল্টা হ'ব কিমান হ'ব 10 ইনটু কিমান হ'ব 5 এটা কাটি দিও এইটো কি কল 2 5 গুণ 10 2 কাটি গ'ল কিমান হ'ল 2 এটা কিমান এনসার হ'ব এনসারটো আমাৰ হ'ল 7/4 4 আছে 7/4 আছে অপশন এ টু কারেক্ট এনসার হয় ঠিক আছে ক্লিয়ার নেক্সট কোয়েশ্চন কোয়েশ্চন নাম্বার 8 এই কোয়েশ্চনটোৰ কাৰণে আপোনালোকক কিমান দিম শৰ্টকাটত তো এটো লিয়াব পাৰে মই খাইছিল আগতে এই কোয়েশ্চনটোৰ কাৰণে অনলি 25 সেকেন্ড 25 ওভাৰ 30 সেকেন্ড এ দিছো ঠিক আছে 30 সেকেন্ড দিছো যেটো এভৰি কোয়েশ্চনৰ কাৰণে আমি এক্সামত 52 সেকেন্ড কে পাম মই এই কাৰণে আপোনাৰ 52 সেকেন্ড পাই সো মই ইয়াত 30 সেকেন্ড দি দিছো এটো কোয়েশ্চনৰ কাৰণে শৰ্টকাটত কৰিব পাৰে ইয়াতে কি উলিয়াব লাগে বি ওয়েটটো উলিয়াব লাগে বি ওজন কিমান হেতু উলিয়াব লাগে 30 সেকেন্ড দিছো মই ওকে 30 সেকেন্ড এনসার কাৰ মিলিছে আৰু 10 টাৰ ভিতৰত কিমানটা কাৰেক্ট এনসার কৰিব পাৰিছে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব টাইম অলপ লৈছে কিন্তু আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে কেনেকৈ কৰিব লাগে ওকে কেনেকৈ কৰিব লাগে এটোটো গমে পাই গৈছে ন আমি স্পিডত নকৰো এনেকৈ কৰিম লাহে কি অল লাহে কি কিন্তু যেটো হিকিম ক্লিয়াৰ কিম ওকে টাইম আব এতিয়া আমাক কিয়ৰ মান উলিয়াব লাগে বি এতিয়া মই শৰ্ট ট্ৰিক্সটো কৈ দিছো ইয়াতে কাৰ মান উলিয়াব লাগে বিৰ মান উলিয়াব লাগে এটো মই ইয়া লিখিছো হা বিৰ মান কি উলিয়াব লাগে বিৰ মানটো উলিয়াব লাগে বিৰ মান উলিয়াবৰ কাৰণে এটাত কৈছে ইয়াত কৈছে হা এ আৰু বি নেটছ এ আৰু বি গড় হৰজন কিমান এ আৰু বি অল এ আৰু বি হৰজন কিমান এ প্লাস বি ৰব এ প্লাস বি ইনটু 2 লিখিব প্লাস অল প্লাস কি লিখিম a plus b হল তাৰ পিছতে কি আছে b plus c কিমান আছে b plus c 2 মাইনাস লিখ মাইনাস কি লিখিব লাগিব গম পাইছে a plus b plus c into 3 অল এটা এনসার হলাব কেনেকে চাও A B C এভারেজ টু 45 কেজি মানে এভারেজ মানে কিমান দৰিলুৱা ৰাম আৰু ৰাৱণৰ এভারেজ টু মই 40 বুলি কম তেতিয়ালে ইংতৰ এজনৰ ওয়েট কিমান বুলি ক'লে কিমান হ'ব 40 হয় টোটাল ইংতৰ ওয়েট কিমান দুইজনৰ ওয়েট কিমান বুলি ক'লে মই কি কৰিম 4 প্লাস ইনটু 2 কিমান কৰিম 80 বুলি কম 80 বুলি কম বুজি পাইছে নে এভারেজ মানে হল দুইটা মিলি পেলাই হাদা কৰাটো বুজাই ইয়াতে ৰাম ইয়াত আকৌ মই কৈছো হিতা আৰু গীতাৰ ওয়েট কিমান বুলি ক 90 কেজি দুইটা 90 ইংতৰ এভারেজ বুলি কিমান বুলি ক'লে মই 2 এৰে হৰণ কৰিম 2 এৰে হৰণ কৰিলে কিমান পালো 45 কেজি এটো কি হয় এভারেজ হয় তেনেকুৱা ঠিক তেনেকে ইয়াতে কৈছে আমাক ইকুৱেল বি হল a plus b a plus b ৰ এভারেজ কিমান কোড গল কোৱেশ্চনটো a plus b ৰ এভারেজ কিমান 40 কেজি ইয়াতে মই লিখিলো 40 কেজি ইনটু আছে ইনটু একো নাই মানে ইনটু 2 প্লাস b plus c ৰ এভারেজ কিমান 43 কেজি 43 ইনটু 3 মাইনাস ইংতৰ এভারেজ a b c ৰ এভারেজ কিমান বুলি কৈছে 45 সো মই ইয়াতে 45 লিখিম এটো মাইনাস হা মাইনাস 45 ইনটু কিমান হল 3 এনসার কিমান
ইপালে 80 প্লাস কিমান হ'ব 80 প্লাস ইপালে 43 6 হ'ব 86 মাইনাস ইপালে 3.2 কিমান হ'ব 5 ইপালে 3 12 একে 13 135 এনসার কিমান হ'ব ইহঁতক যোগ কৰক বিৰ মান ওলাই যাব এতিয়া ইপালে 16 166 minus 135 মাইনাস কৰকচোন 166 ৰ পৰা যদি মাইনাস কৰা হয় কিমান এটো কৰি থাকিব লাগে এনেকে কৰিব লাগে হল মাইনাস কৰিলো ইয়াতে কিমান হ'ব 1 থাকিলে ইপালে কিমান থাকিলে 31 কেজি হল কিমান কেজি 31 কেজি অপশন কোনটো উত্তৰ হয় 31 কেজি কোড আছে অপশন বি টো কোনটো উত্তৰ হয় ঠিক আছে অপশন বি টো এনেকুৱা কোৱেশ্চন আহিব এটো এটা এসএসসি সিজিএলত অহা কোৱেশ্চন আমাৰ এক্সাম বিলাক গমে পাই নহয় কেনেকুৱা প্যাটাৰ্নত কোৱেশ্চন কাটে এসএসসি এমটিএস ত গ্ৰেড 4 এক্সাম টো হয় আৰু এসএসসি সিএসএল এনে ধৰণৰ অকমান ষ্টেণ্ডাৰ্ড লেভেলত কোৱেশ্চন বিলাক আহে ওকে এতিয়া চাম নেক্সট কোৱেশ্চন খুবেই দৰকাৰী প্ৰশ্ন এই কোৱেশ্চনটো নাহিলেও যদি বেলেগ এটা ৰাম ৰহিমৰ নাম দিয়া হয় তেতিয়া এই কোৱেশ্চনটো সলভ কৰিব পাৰিব ওকে এতিয়া দিছো কোৱেশ্চন নম্বৰ 9 এই কোৱেশ্চনটোৰ কাৰণে অকমান শৰ্ট মেথডো আছে কিমান দিম এই কোৱেশ্চনটোৰ কাৰণে মই আপোনালোকক দিছো 30 সেকেন্ড দিছো 30 সেকেন্ড ওকে 30 সেকেন্ডৰ ভিতৰত কৰি হলিয়াব পাৰিম নে চাও 30 সেকেন্ড 30 সেকেন্ডৰ ভিতৰত কেনেকৈ কৰি হলিয়াব তাৰ পিছতে আৰু এটা কোৱেশ্চনে আছেগে বেছি নাই আৰু ঠিক আছে 30 সেকেন্ড কেনেকৈ কৰি হলিয়াব লাগে এক্সামত ওকে কৰি চাওক ওকে এতিয়া চাম হল আপোনালোকৰ টাইম আপ হল এতিয়া a is to b মানে অনুপাতত আছে এটো কেনেকৈ কৰিম a by b ইকুৱেল কি লিখিম গম পাইছে নে b আৰু b by c ইকুৱেল টু মই কি ধৰিম ইয়াতে k ধৰিলো ওকে কি ধৰিলো k ধৰিলো তাৰ মানে ইয়াত কি গম পাইছে নে a by b ইকুৱেল k বা c by d ইকুৱেল k ওকে এনে ধৰণে তেতিয়া হলে ইয়াৰ তলত বা অৰৰ জায়গাত একো নাই মানে কি আছে 1 আৰু a টো কি হ'ব পূৰণ হ'ব তাৰ মানে কি হ'ব a ইকুৱেল টু কি হ'ব a হ'ব তাৰপিছত কি হ'ব b k হ'ব এটো কি হ'ব b k হ'ব b k ঠিক তেনেকে এতিয়া b আৰু c একো নাই মানে ইয়াত কি আছে 1 c আৰু 1 টো পূৰণ হ'ব c ইকুৱেল টু কিমান হ'ব d k মানে d k তাৰ মানে কি বুজি পাইছে a এৰ জায়গাত আমি b k লিখিব পাৰো আৰু c এৰ জায়গাত আমি কি লিখিব পাৰো d k লিখিব পাৰো এতিয়া ইয়াত বহাই দিব লাগে হল কি কৰিব লাগে ইয়াত বহাই দিব লাগে এই জায়গাত আমি বহাই দিব লাগে অংকটো এতিয়া চাও ইয়াতে খালি স্পেসত চাও কি লিখা আছে m a তাৰ পিছত কি আছে প্লাস কি দিয়া আছে এন্ড কি দিয়া আছে n দিয়া আছে কোৱেশ্চনটো ঠিক আছে নে কোৱেশ্চনটো nc nc দেই এই কোৱেশ্চনটো ভুল হৈ আছে nc ইয়াতে কি হ'ব লাগিব nc কোৱেশ্চনটো ma nc ওকে ওকে ইয়াতে nc হ'ব ইয়াতে d হ'ব কোৱেশ্চনটো ৰং আছে হা ইয়াতে nc আৰু nd হয়তো আপোনালোকে এইটো কাৰণে হলিয়াব নোৱাৰিব মই কোৱেশ্চনটো বহি লিখি লৈছো m কি হ'ব ma প্লাস nc ঠিক আছে কোৱেশ্চনটো এনে ধৰণৰ হ'ব তাৰ পিছত m কোৱেশ্চনটো ৰং হৈ আছে ইয়াত মই টাইপ কৰি ভুল হ'ল ইয়াতে মই m b প্লাস কি হ'ব n d এতিয়া আমি কি কৰিম অতনি মান কেটা বহাই দিম m হল m লিখিও m এতিয়া এর জায়গাত কি লিখিব পাৰো এর জায়গাত b কে এইটো সব a ইকুয়াল টু কি লিখিব পাৰো b কে আমি বুজি পাবহে লাগে ন m জায়গাত কি লিখিব পাৰো আমি b কে লিখিব পাৰো ইয়াতে মই কি লিখিলো b কে ইয়াত প্লাস আছে প্লাস ইয়াতে কি আছে n আছে c ৰ জায়গাত কি লিখিব পাৰো c ৰ জায়গাত মই কি লিখিম d কে c
চিৰ জাগাত কি লিখিলো dk c ইকুৱেল টু dk আছে নে সো dk মই ইয়া লিখিলো চিৰ জাগাত কি লিখিলো মই d এনেকুৱা সংখ্যা বিলা এনেকে কৰি হল তাৰ পিছতে mb আছে তাৰ পিছত প্লাস কি আছে nd আছে হল আছে নে এতিয়া ইয়াৰ ইকুৱেল মই কি লিখিলো k লিখিলো এনেকে k লিখি এনেকুৱা সংখ্যা বিলা আকু k লিখিব ইয়াৰ মান k এতিয়া k ইকুৱেল কি লিখিছিলো মনত আছে নে k ইকুৱেল কি লিখিছিলো k ইকুৱেল কি এটো লিখা হৈছিল নে k ইকুৱেল কি লিখিছিলো k ইকুৱেল মই লিখিছিলো যে a by b equal c by d equal k মানে k এর মান এটো k এর মান এইটো তেতিয়ালে k এর মান কি হ'ব পাৰে k এর মান কি হ'ব পাৰে a b হ'ব পাৰে বা অমান কি হ'ব পাৰে c d হ'ব পাৰে তেতিয়ালে অপচন কেইটা আছে a b আৰু c d আছে নি অপচনত m d c n c নাই n a নাই m n নাই কিন্তু কি আছে আমাৰ ইয়াতে a b আছে সো কারেক্ট आंसर কি হ'ব অপচন c টু উত্তৰ হ'ব কেনেকে বুলি ক'লে a by b equal আমি a ratio b লিখিব পাৰো বুজি পাইছে নে সো এইটো কারেক্ট आंसर হ'ব অপচন c টু ওকে ক্লিয়াৰ এটা নেক্সট কোৱেশ্চন নম্বৰ 10 এতিয়া আইছো হাজিৰ ক্লাছৰ লাষ্ট কোৱেশ্চন আৰু এই কোৱেশ্চনটো মোক এজনী হোৱাটছএপত পঠাইছিলে আৰু এই কোৱেশ্চনটো চালো যে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো আজিৰ হে ক্লাছটোত ইনক্লুড কৰি দিলো হে কোৱেশ্চনটো এই কোৱেশ্চনটো কাৰণে মই ইয়াত আপোনালোকক 52 সেকেন্ড সময় দিছো 52 সেকেন্ডৰ সময় যেতে এক্সামটো দিয়া হয় মই ইয়াতো দিছো হয়তো এটি শৰ্টকাটটো উলিয়াব পাৰে কিন্তু শৰ্টকাট কৰিল আমি গুটি সব অংক শৰ্টকাটত উলিয়াব নোৱাৰো সো এইটোকো মনত ৰাখিব ঠিক আছে এটা আপোনালোকক টাইম দিয়া আছে 52 সেকেন্ড সো কোনে উলিয়াব পাৰে চাও আনসাৰ কারেক্ট আনসাৰ কোনটো উত্তৰ হয় ইয়াতে সেম নাম্বার অপশন বিলাক আছে নাম্বার বিলাকে কি হ'ব উল্টা পুল্টা হৈ আছে কোনটো কারেক্ট আনসার হয় চাব লাগে ঠিক আছে ইয়াতে মই আপোনালোকক গ্যাৰান্টি দিব পাৰো মোৰ ক্লাছসমূহত অলপ লেজি টাইম দিব লগিয়া হয় কিন্তু মোৰ ক্লাছ যদি আপোনালোকে কন্টিনিউ চাই বা অলপ ডেডিকেটেড মনটো যদি লগাই পেলাই সেই ভিডিওৰ ওপৰত কনসেন্ট্ৰেচন দি পেলাই যদি মোৰ ভিডিও ওয়াচ কৰে তেতিয়ালে ডেফিনেটলি আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব এনেকুৱা যদি নেক্সট কোৱেশ্চন আহে আপোনালোকে ডেফিনেটলি কৰিব পাৰিব মই 1 নম্বৰ 2 নম্বৰটো শৰ্টকাট মেথডত কৰি দিছো ঠিক আছে সো এনেধৰণে উলিয়াব পাৰিব এতিয়া সক এটো কোৱেশ্চনটো কেনেকৈ উলিয়াব পাৰিব ঠিক আছে আপোনালোকৰ টাইম হাবল এতিয়া মছাম ঠিক আছে এতিয়া এই কোৱেশ্চনটো আমাক কেনেকৈ উলিয়াব কৈছে যে a is to b is to c অনুপাত or ইয়াতে ৰেশিও টু উলিয়াব লাগে সো এটা কাম কৰিব ইয়াতে 1/3 অপ মানে হদাই কি বুজাব অপ মানে কি হদাই কাৰ লগত পূৰণ হৈ আছে অপ মানে হদাই পূৰণ এই সংখ্যাটো কাৰ লগত হদাই পূৰণ হয় মই ইয়াতে দেখাই দিছো হা এই সংখ্যাটো ইয়াতে কৰি দিম আৰু ক্লিয়াৰকে ইয়াত মই কৰি দিম a by কি লিখিম মই ইয়াত মই সমুকে লিখি দিম এক্সামত লিখিব ইয়াতে a আৰু এইটো কি হ'ব পূৰণ হ'ব অব আছে মানে ঠিক আছে পূৰণ হলো a by কিমান হ'ব 3 তাৰ পিছত কি আছে ইকুৱেল আছে ইকুৱেল 75% ইকুৱেল আছে অল এতিয়া ইয়াতে মই কি লিখিম 75 এতিয়া সক এই পার্সেন্ট মানে অদাই কি হৈ আছে 75 ক ইয়াৰে ডিভাইড হৈ আছে 100 এ ডিভাইড হৈ আছে সো মই কি লিখিলম ইয়াতে 100 লিখি দিম কি লিখিম মই ইয়াতে 100 লিখি তাৰ পিছত ইনটু কি আছে ইনটু b ইকুৱেল কি আছে 0.06 অফ 0.06 ইনটু অফ মানে c ওকে এনেকে কৰিলো এতিয়া ইয়াৰ পৰৱৰ্তী কাম হ'ব কি কাটন দিব লাগিব এটো কাটিলো কিমান হ'ব 25 4 25 100 ইপালে 3 25 কিমান হ'ব সৰি 25 না যায় আৰু 3 বাৰ যাব ঠিক আছে কেইবাৰ যাব 3 বাৰ যাব যেটো 25 ৰ লগত কাটিছো 3 বাৰ
এইটুকু মই দেখুৱাই দিছোঁ কিছুমানে এইটুকু বুজি নাপায় 25 কাৰণ মেথছৰ লগত বহুত ৰিলেটেড নাথাকে 100 হ'লনে আৰু তাৰপিছত 3 ইনটু ইয়াতে 25 ইয়াত কিমান হ'ল এইফালে 75 কিমান হ'ব 75 মানে এই দুটা কমন হ'ল 4 থাকিলে এইফালে 3 থাকিলে ওকে এতিয়া এইটুক মই কি লিখিম a/3 ইকুৱেল এই কুৱেশ্যনটো অহাৰ পুৰা 100% চান্স আছে ইয়াতে কি লিখিম 3 এতিয়া এই b টি ইয়াৰ লগতে পূৰণ হৈ আছে ন এই কাৰণে মই ইয়াত b টো লিখি দিলোঁ অল পূৰণ হৈ আছে ইয়াত কিমান হ'ব 4 ইকুৱেল এতিয়া মই এইটো কলৈ কনভাৰ্ট কৰিম পেক্সনলৈ কনভাৰ্ট কৰিব লাগিব পেক্সনলৈ যদি কনভাৰ্ট কৰোঁ তেতিয়া 0.6 ইকুৱেল টু মই কি লিখিম গম পাইছে নে 0.6 ইকুৱেল টু মই লিখিম যে 3/5 আকো বহুতে ভাবিব পাৰে 3/5 কেনেকৈ লিখিলো মানে 3/5 ক লিখিব পাৰো কেনেকৈ যদি 3 ক মই 5 এৰে হৰণ কৰোঁ তেতিয়ালে দশমিক দিব লাগিব শূন্য ইফালে 6 গুণ কিমান হ'ল 6 গুণ কিমান হ'ল 30 হ'ল নে নাই ৰবা ইয়াতে মই লিখিলো 6 দশমিক দিলো শূন্য ইফালে সো এইটো এনসাৰ হয় এইটো এনসাৰ হয়নে এনসাৰ হয় সো মই এইটো কি লিখিব পাৰো 3/3 সি টো কাৰ লগত পূৰণ আছে ওপৰ সংখ্যাৰ লগত পূৰণ আছে ওপৰ লিখিলো মই ইয়াতে কি লিখিলো ইয়াত মই লিখিলো 5 ওকে এতিয়া ইয়াৰ পিছৰ কাম কি হ'ব মই দেখাই দিছো দেই লং মেথডত মই দেখাই দিছো যাতে বুজি পায় এক্সামত কিন্তু এই মেথডটো নকৰিলে আপোনালোকে এটা লাইন শৰ্টকাট কৰিব পাৰিব a ৰ লগত কোন পূৰণ হৈ আছে a ৰ লগত 4 টো পূৰণ হৈ আছে মানে a আৰু a 4 টো কি হৈ আছে পূৰণ হৈ আছে তাৰ মানে কি হ'ব 4a হ'ব ঠিক আছে 3 ৰ লগত কোন আছে 3b পূৰণ হৈ আছে ইকুৱেল কিমান হ'ব ইফালে 3 3 গুণ 9 3 3 আর 9b অল ইকুৱেল এটাৰ লগত কোন পূৰণ হৈ আছে বুলি ক'লে মই কম যে কোনে পূৰণ হৈ আছে 3b আৰু 5b কিমান হ'ব 15b ইকুৱেল এইটো হ'লে কিমান হ'ব 12c ওকে এইটো হ'ল আমাৰ মেইন পইণ্ট এতিয়া আমাক কি উলিয়াব কৈছে অল আমাক উলিয়াব কৈছে a to b to c ইকুৱেল কিমান হয় এতিয়া চাম ইয়াৰ পিছৰটো এতেকে মই লিখিম যে a b into c ওকে c লিখিলো এতিয়া মই কি কৰিম চাব ইয়াৰ পিছৰ কিন এইটোৰ মান উলিয়াব লাগে হল নে নাই a ইকুৱেল কি কৰিম a এর ইকুৱেল মই কি লিখিম ইয়াতে 9b হলনে ইয়াত 4 তিয়ালৈ গুছি আইলে তাৰ পিছত কি হ'ব b ৰেশিও কিমান হ'ব b ওকে কি লিখিম b হলনে তাৰ পিছত b টো b ভাগে লিখিলো হল b ৰ মান একো নাই ইয়াতে তাৰ পিছত মই লিখিম c ৰ মান কিমান c ইকুৱেল কি লিখিম মই b ইকুৱেল কো নাই b লিখি দিব অল b ইকুৱেল কো নাই b লিখি দিব ঠিক আছে c ইকুৱেল কি আছে ইয়াতে c ৰ মান কিমান c টো মই লিখিম ইয়াতে c লিখিলো ইফালে 126 c টো মই ইয়াত লিখিলো তাৰ পিছতে 12 ইয়ালৈ নামি আহিব হলনে তাৰ পিছত 15b ওপৰত গল নে নাই গল এতিয়া চ 12 ৰ লগত কাটিলো মই 4 ইফালে কিমান হ'ব ইফালে 5 মানে 3 ৰ লগত কাটিলো 3 4 গুণ 12 3 5 গুণ 15 মানে অল ইফালে 3 3 গুণ ইফালে কিমান হ'ব এৰ মান কিমান ধৰিম মই এতিয়া এৰ মান কিমান এৰ মান এইটো ধৰিম এৰ মান কাক ধৰিম এইটো a ইকুৱেল কিমান হ'ল 9 অল a ইকুৱেল টু কিমান ধৰিম মই 9 অল a ইকুৱেল মই ইয়াতে লিখি দিম ইয়াতে লিখক a এৰ মান ধৰিম 9 b ৰ মান ধৰিম মই কিমান 4 হল আৰু c ৰ মান ধৰিম মই 5 সো কোনটো উত্তৰ হ'ব কোনটো কাৰেক্ট কোনটো হ'ব কাৰেক্ট হ'ব অপচন 945 এইটো 945 টো কাৰেক্ট আনসাৰ হয় সো ইমান কিনি আছিল সো হাজিৰ ক্লাছটো কেনেকুৱা পাইছে সকলে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু এনে ধৰণে প্ৰেক্টিস কৰিব এক্সামত তেতিয়া আপোনালোকৰ একুৰেসিটো বাঢ়িব ঠিক আছে ইয়াতে টাইম বেছিকে লৈছে আৰু টাইম কমাব পাৰিল হয়
কিন্তু যেহেতু মই ল্যাপটপত লিখি আছো লিখাত অলপমান প্ৰবলেম হয় স্পিডত আমি ব্ল্যাকবোৰ্ডৰ গতে আমি লিখিব নোৱাৰো সো লেজি আৰু যিসকলে এডিআৰই এক্সামৰ কাৰণে 15 সেপ্টেম্বৰত হ'বলগীয়া এক্সামৰ কাৰণে যদি কাৰেন্ট জিকে সোশ্যাল ষ্টাডি জেনাৰেল নলেজৰ এমসিকিউ বিচাৰি আছে তেতিয়ালে মই তলত এটা ভিডিঅ'ৰ লিংক দিছো তাত গৈ চাই ল'ব পাৰিব দনিপল ইউটিউব চেনেলত তাতে মই খুব ৰেপিড ৰিভিজন কৰি 200টা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ দিয়া আছে তাত গৈ আপোনালোকে চাই ল'ব পাৰিব আৰু মনত ৰাখিব অহা 18 সেপ্টেম্বৰৰ পৰা এডিআৰই গ্ৰেড 4 এক্সামৰ কাৰণে মেথছৰ ক্লাছ স্টাৰ্ট হ'ব এটা নিউ কোৰ্স স্টাৰ্ট হ'ব টপিক ওয়াইজত পাব টপিক ওয়াইজত ভিডিও পাব আৰু প্ৰেক্টিস পাব আজি যেনেকৈ প্ৰেক্টিস কৰাইছো তেনেধৰণে পাব আৰু তাৰ জয়েন কৰিবৰ কাৰণে পেইড কোৰ্সত জয়েন কৰিবৰ কাৰণে আপোনালোক অনলি 49 পে কৰিব লাগে আৰু এই 49 তে গুটেইখিনি কাৰেন্ট এফেয়াৰ ইংলিশ যিমানখিনি জিকে সোশ্যাল ষ্টাডিৰ পিডিএফ আছে আপোনালোকক সকলোখিনি মই ফৰৱাৰ্ড কৰিম আপোনালোকক প্ৰপাৰ গাইড কৰিম ঠিক আছে আমি এডিআৰই এক্সামত চাকৰি লবই লাগিব গ্ৰেড 4 বিশেষকৈ গ্ৰেড 4ত মই বেছিকে টাৰ্গেট কৰিছো গ্ৰেড 4 ষ্টুডেন্ট কিনিক বেছিকে মই টাৰ্গেট কৰিছো গ্ৰেড 4ৰ চাকৰি আপোনালোকক লয়ে হেৰে সো থ্যাংক ইউ ওয়াচিং ফৰ দিস ভিডিও আকৌ আপোনালোকক আপকামিং ভিডিঅ'ত লগ পাম ধন্যবাদ